সকলোকে আজি যেহেতু ফাৰ্ষ্ট কাউন্সেলিং হৈ গ'ল তোমালোকৰ তো ইয়াতে নতুন কি ৰুল এপ্লাই কৰিছে আজি যেনেকুৱা মই আগতে কৈছিলোঁ PRC নহ'লে চিট নিদিয়ে তো এইবাৰ চিট দিছে নে নাই মই এইটো ভিডিঅ'ত ভালকৈ জনাম আৰু কিমান ৰেংকলৈকে গৈছে বাৰু সেইটো মই ভালকৈ পাছত জনাই দিম বাৰু চোৱা কিছুমান কেণ্ডিডেট আহিছিল ভাল ৰেংক 40 ৰেংক পোৱা উইদাউট PRC একো চিট দিয়া নাই বাট এনেকুৱা মেণ্ডেটৰী নাছিল যে কাউন্সেলিং এটেণ্ড কৰিবই লাগিব উইদাউট এটেণ্ডিং ফাৰ্ষ্ট কাউন্সেলিং তোমালোকে ছেকেণ্ড কাউন্সেলিঙৰ চিট ল'ব পাৰিবা এইটো আজি ৰুল কৈ দিছে বাৰু কিছুমানৰ ফাৰ্ষ্টতলৈকে এটেণ্ডেঞ্চ লৈছে বাৰু এটেণ্ডেঞ্চ আই মিন ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে সেইখিনি বাৰু কৰি দিছে এতিয়া চোৱা এতিয়াও কাউন্সেলিং চলি আছে জাষ্ট মই এতিয়া ভিডিঅ' বনাই আছোঁ বাৰু কাউন্সেলিং টাইমতে এতিয়াও তোমাৰ 290 ৰেংকলৈকে মাতি আছে তো ৰাতি 750লৈকে চাগে ৰাতি হৈয়ে যাব বাৰু কিন্তু এনেকুৱা নহয় কিছুমানে যাৰ চিট যদি নাথাকে কাইলৈ আকৌ ফিল আপ কৰিব চোৱা কাইলৈ তোমাৰ HFC 25তে ফিল আপ কৰিব আজি HFC ফিল আপ কৰা নাই আজি জাষ্ট অপেন মেৰিট OBC NCL EWS স্পৰ্টছ কোটা দেন তোমাৰ ফ্ৰীডম ফাইটাৰ এইবোৰ চব পাছত কৰি আছে মানে যোনদিনা শিডিউল কৰিছে সেইদিনাই কৰি আছে বাকী কোটাবোৰ আজি কৰি দিলে ফিল আপ আজি চাগে মেক্সিমাম ফিল আপ হৈ যাব আৰু চিট আপগ্ৰেড কৰিব পাৰিবা তোমালোকে ছেকেণ্ড কাউন্সেলিঙত এতিয়া যদি কিছুমানে যি লৈ থৈছা ফিচাৰী লৈছা বা হেৰি তোমালোকে পাছত কৰিব পাৰিবা আৰু কিবা যদি জানিব ইচ্ছা আছে কমেণ্ট কৰিবা বাৰু বাকী ৰেংক কিমান গৈছে আজি ফাৰ্ষ্ট কাউন্সেলিং এইবোৰ টোটেল মানে কমপ্লিট হোৱাৰ পাছত মই জনাই দিম বাৰু এইবাৰ অলপ ভালেই চোৱা লখিমপুৰ লাইক 113 এনেকুৱা নেকি টাচ কৰিলে তো আগৰ কাউন্সেলিং ৰেফাৰেঞ্চত হেৰি বাট খানাপাৰা জেনেৰেল 24টা চিট থাকে জেনেৰেলৰ এইবাৰ 20 চিট এৰি দিছিল ফাৰ্ষ্ট কাউন্সেলিঙত তো তাতে অলপ কম বাৰু সেইটোৱে অলপ প্ৰব্লেম দিছে বাকী চিটখিনি ঠিকে আছে বাৰু বাকী তোমাৰ চিট মেট্ৰিক্স তোমালোকে চাব পাৰিবা লিংক দিয়া আছে ৱেবছাইটত যাই কিনে মেৰিট লিষ্ট চেক কৰিবা তাতে তোমাৰ চিট মেট্ৰিক্স ক্লিক হিয়াৰ বুলি থাকিব তাতে তুমি চিলেক্ট কৰি চিট মেট্ৰিক্স মানে ডাইনামিক যিটো কিমানটা চিট হৈ আছে কি সেইটো চেক কৰিব পাৰিবা বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা মই ছেকেণ্ড কাউন্সেলিং কিমানটা চিট খালী হয় এইবোৰ চব আপডেট দি থাকিম ঠিক আছে ভিডিঅ'টো শেষ কৰিছোঁ থেংক ইউ